আৰু ৰেষ্টুৰেণ্টখনৰ নাম কি হয় ভাই? গগলি ৰিজৰ্ট। গগলি ৰিজৰ্ট। আৰু চাওকচোন ইমান ধুনীয়া পৰিৱেশ, এইফালে পাহাৰ দেখিবলৈ পাইছে, আগফালে মাজত নদী আৰু এইফালেও পাহাৰ আছে। আৰু ইয়াত গা ধুই কিবা এটাই ভাল লাগিব। তলত বৰ্ড আছে ন? বৰ্ড আছে হা? আৰু এটি ফটো মাৰিবলৈ ৰখি আছে। মাৰিলো আহা আহা আহা। লাজো কৰিছে আহা। আৰু মানে মনটো ভাল লাগি থকা নাছিলে ন, আৰু সেয়েহে ইয়ালৈ আহিলোঁ। অকণমান মানে ইয়ালৈ আহিলে ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু, প্ৰায় আপোনাৰ 10-12 কিলোমিটাৰমান হ'ব। আৰু ইয়ালৈ আহি খুবেই ভাল লাগে। কিয়নো ভাল লাগে মানে প্ৰকৃতি এইফালে দেখিবলৈ পাইছে, আগফালে পাহাৰ, আৰু পাহাৰবোৰ মানে আগলৈ যদি আপোনালোকে যায় ন, ধুনীয়াকৈ ফিচিং কৰিব পাৰে, মাছ আছে। আৰু মাছ ফিচিং কৰাৰ লগতে বিভিন্ন ধৰণৰ আৰু জীৱ জন্তু চাব পাৰে। জীৱ জন্তু তেনেকৈ থাকে নাই, জীৱ জন্তু মতলব जो जानवर होता है ना, आगे मिलेगा? आगे नहीं मिलेगा। मार के खा देता है क्या? नहीं, और आगे जाने से मिल जाएगा। আৰু আগত গ'লে জানুৱাৰো পায় বুলি কৈছে। জীৱ জন্তু, জংঘলী জীৱ জন্তু যেনেকৈ বাঘৰ পৰা, হৰিণাৰ পৰা ধৰি বিভিন্ন ধৰণৰ। কি ভাই? फोटो खींचेगा? खींच लो। हाँ, बिग फैन है क्या? हाँ, थैंक यू। वाह, आसामी समझ में आता है बिग फैन बोला है? हाँ, বুজি পোৱা অসমীয়া? বা ফটোখন মাৰি লওক, তাৰপৰা দেখুৱাই আছোঁ। ধুনীয়াকৈ ফটো চটো মাৰিলোঁ। আৰু ভাইটি দুজনো আহিছিলে। ক'ৰ পৰা আহিছিলা? মৈধলৰ পৰা নেকি? আৰু আমি এতিয়া তলত গৈ আছোঁ। তলত যাম, পাকিস্তানৰ পৰা নি? ব'লা তলত যাম। এতিয়া তললৈ গৈ আছোঁ। আৰু তলত ধুনীয়া লোকেশ্যনটো যিহেতু ন, আৰু সেই পাথৰটো দেখিবলৈ পাইছে, পাথৰটোৰ ওপৰতে ৰেষ্টুৰেণ্ট আছে। আৰু ৰেষ্টুৰেণ্টখনলৈ গৈ আছোঁ। এতিয়া আগলৈ গৈ আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ। আহক। ইয়ালৈ আহি কিবা এটাই ভাল লাগে। ভাল লগা মেইন কাৰণটো হৈছে ইয়াৰ প্ৰকৃতি, আৰু লগতে ইয়াত দূৰ দূৰণিৰ পৰা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডসকল বেছিয়ে আহে, আৰু সেয়েহে তেওঁলোকক চায়ো কিবা এটা ভাল লাগে। আৰু চাই ভাল লাগে মানে আজি চাবলৈ পাইছোঁ, এদিন হয়তো নাপাবওতো পাৰোঁ। 7টা জনম একেলগত থাকিম বুলি কোৱা মাইকীজনীও যদি এদিন এৰি থৈ যাব পাৰে, আৰু গাৰ্লফ্ৰেণ্ডকনো কি বিশ্বাস কৰিব? এইফালে মই যে কৈছিলোঁ যে পাথৰটো, আৰু এইটো পাথৰৰ ওপৰতে ৰেষ্টুৰেণ্টখন আছে। এটা সময় আছিলে, সেই সময়ত এই ৰেষ্টুৰেণ্টখন নাছিলে। এইফালে দেখিবলৈ পাইছে এইখন পাহাৰখন। এই পাহাৰৰ ওপৰত আমি উঠি যাওঁ। উঠি গৈ কিনি বাৰিষা কালত ইয়াত খুবেই পানী হয়, পানীত জাপ মাৰোঁ। মানে চাইকেল লৈ ইয়ালৈ আহোঁ। প্ৰায় আমাৰ ঘৰৰ পৰা 10 কিলোমিটাৰমানহে হ'ব। আৰু এতিয়া ৰেষ্টুৰেণ্টখন বহি গ'ল, ইয়ালৈ আহিবও নোৱাৰি। মানুহসকল দূৰ দূৰণিৰ পৰা আহে। আৰু টিকেট চিষ্টেমো কৰি দিয়া হৈছে। 10 টকা নে 20 টকা লয় টিকেট চিষ্টেম ইয়াৰ ভিতৰত সোমাবলৈ হ'লে। ভাইটি ক'ত দিবা? তললৈ যোৱা, দি থৈ আহাগে। ভাইটি এটা ব্লেক টি আৰু এটা চাওমিন আৰু এটা ঠাণ্ডা পানী বটল লৈ নিবা হা, জল্দি। তলত আছোঁ মই। নাপায় ব্ৰহ্মপুত্ৰখন দেখিবা, কেমেৰাত আপোনালোকে মন কৰিব নোৱাৰিব মানে ব্ৰহ্মপুত্ৰখন। এতিয়া ঘৰলৈ গৈ আছোঁ পখিলা বেদীক আজি 2 দিনৰ পিছত চাবলৈ। পাহাৰততো গম পায় টাৰ্ণিং খুব থাকে মানে এই টাৰ্ণিংটোৰ পৰাই দেখুৱাই আছোঁ। আমাৰ অসমখন দেখি পায় নে নাপায় ভালকৈ নাজানো বাৰু। এইফালে দেখিবলৈ পাইছে, অসমখন পুৰা ধুনীয়াকৈ জিলিকি আছে। আগলৈ যাওঁ, পটাপট যাব লাগে নহ'লে বৰষুণ দিব। আছিলোঁ অৰুণাচলত, এতিয়া আহি পালোঁ অসম আহি পালোঁ। মানে এইখন বৰ্ড দেখিবলৈ পাইছে, বৰ্ডখন পাৰ হোৱাৰ পিছতে আমি অসম পামগৈ। এইফালে দেখিবলৈ পাইছে ডিব্ৰুগড় 64 কিলোমিটাৰ। ডিব্ৰুগড়ৰ পৰা প্ৰায় মানুহ ইয়াত আহি থাকে, খুবেই ভাল পায়। আৰু এইফালে পাছিঘাট যাওঁ আৰু ঘৰলৈ। ঘৰ ইয়াৰ পৰা বেছি দূৰ নহয়, প্ৰায় আপোনাৰ 7 কিলোমিটাৰ আছে। এইখিনিতে কথা এষাৰ কওঁ, যোৱাকালি মোৰ বাইক এক্সিডেণ্ট হৈ গ'ল। এইফালে দেখিবলৈ পাইছে এইটো একেবাৰে ভাঙি গ'ল, মই দেখুওৱা নাছিলোঁ। প্ৰায় মানে যদি এক্সিডেণ্ট হ'ল বুলি কওঁ ন, প্ৰায় মানুহে বেয়া পাব মানে এইটোৱে বেয়া পাব, মনত দুখ পাব, আৰু সেয়েহে কোৱা নাছিলোঁ। এইফালে দেখিবলৈ পাইছে একেবাৰে ভাঙি চিঙি গ'ল। ওপৰত এখন আছিলে, ওপৰখনো ভাঙি গ'ল, আৰু ছাইডত ভাঙিলে, বেক লাইট ভাঙিলে। খুবেই বেয়া লাগি আছে। আৰু মোৰ যিহেতু বেয়া লাগি আছে, আপোনালোককো কোৱা নাই মানে তাৰ মাজৰে বহুতেই বেয়া পাব। দুলৰাজ দা, তুমি বাইক ইমান স্পীড চলাইছিলা, এক্সিডেণ্ট কৰিলা। এক্সিডেণ্টটো মই কৰা নাই, ভাইটি এজনে কৰিছিলে। MS আহি পাই গ'লোঁ। MSৰ পিছত চিলাপথাৰ পামগৈ। আকৌ চিলাপথাৰত ধুনুকলিজা ঘৰ আছে খনামুখতে সোমাবগৈ লাগিব আমি, ই আৰু মই। তই পখিলা বেটিক মুঠতে উলিয়াই আনিবি, গম পাইছনে? হা, আজি 2 দিন হ'ল নাই দেখা। যিদিনাখন ধুনুকলিজা আৰু মোৰ এৰি হৈছিলে, সেইদিনাখন মানে আপোনাৰ গধূলিৰ সময়ত এনেকুৱা বতাহ ধুমুহা দিছিলে, গছ চছ ভাঙি চিলাপথাৰত প্ৰায় 4 দিন কাৰেণ্ট নাছিলে। আৰু আজি চাওক, আজি আকৌ বতাহ ধুমুহা দিছে, আকৌ বৰষুণ দিছে। ভয় লাগিছে যদি আকৌ কাৰেণ্ট নাথাকে, মানে কি কৰিম? ঘৰত মানে ইনভাৰ্টাৰ নাই ন, সেয়েহে মানে অলপ অসুবিধা হৈ যায় আমাৰ। এইফালে আহি পালোঁ ধুনুকলিজাহঁতৰ ঘৰ, মানে ধুনুকলিজাহঁতৰ মাকৰ ঘৰ। আৰু দীপক, তই গৈ কিনি পখিলা বেটিক লৈ আনগে যা। হা, মই ইয়াতে ৰখি দিছোঁ। পখিলা বেটি আহিলে নে নাই আহা চাগে যা। হা, ফোন উঠোৱা নাই? ক'ত আছে? তাতে আছে। তই আনিব যাবি নেকি? হা, মই তেনেহ'লে সেই দোকানত আগত ৰখি দিছোঁ, তই লৈ আনগে। দোকানত ৰখি দিছোঁ, তই লৈ আনগে। তই যাবি নেকি? বহি ল। পখিলা বেটি ঘৰত নাই বুলি কৈছে, ধুনুকলিজা আৰু পখিলা বেটি। আৰু ই ফোন কৰিছিলে হেনো, আৰু নাই বুলি কৈছে নেকি? তাতে আছেগৈ। আৰু পখিলা বেটিক চাওঁ। আৰু পখিলা বেটিক কালিৰ দিনটোৰ কাৰণে ধুনুকলিজাক বিচাৰিছিলোঁ এবাৰ, আৰু দিয়ে নে নিদিয়ে নাজানো। গোটেই দিনটোৰ কাৰণে বিহু চলি আছে, গমটো পাইছে। বিহুৰ সময়ত লগত যদি ছোৱালীজনী নাথাকে, প্ৰথম বিহুৰ দিনাখনেই ঘৰৰ পৰা তাহেঁতি ওলাই আহিছে। আৰু যদি নাথাকে, আৰু মোৰ খুবেই বেয়া লাগিব ন, বেয়া লাগিব মানে বেয়াটো লাগিছেই। এইফালে দেখিবলৈ পাইছে একেবাৰে বতৰ ধুঁৱলি কুঁৱলী হৈ আহিছে। কি হ'ব? এই বৈ যাওঁ, বৈ চাই থৈ আহোঁগৈ। ক'ত আছে বুলি কৈছে? ক'ত যাওঁ? বৈ যাওঁ, যাম।
ধুনু কলিজা ক'ত আছে অমিতপুৰত আছে ন অমিতপুৰলৈকে গৈ আছোঁ ধুনু কলিজা তাত আছে বুলি কৈছে কথা নাপাতোঁ বাৰু কথা নাপাতোঁ তাই পাতে নে নাপাতে নাজানো কেমেৰা অন থাকিব আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম তালৈকে গৈ আছোঁ আজি 6 দিন নে 7 দিন হ'বলৈ হ'ল ধুনু কলিজা লগত নাই পখিলা বেটীও লগত নাই পখিলা বেটী লগত নাই সেয়েহে বেছিকৈ বেয়া লাগিছে আৰু বতৰ তাকেও সহিব পৰা নাই চাগে সেয়েহে এইকেইদিন লাগাতাৰ বতাহ ধুমুহাৰ লগতে আৰু বৰষুণো দি আছে আহিলোঁ যদি এইফালে যাওঁ চিলাপথাৰ টান পাওঁ আমি এতিয়া অমিতপুৰত সোমাই দিম মোৰ বেংগলী মা এজনী আছে আৰু তেওঁলোকৰ ঘৰতে আহিছে বুলি কৈছে ই থ'বলৈ আহিছিলে বোলে আৰু এই যিহেতু থ'বলৈ আহিছিলে ধুনু কলিজা তাতে আছে তাত গৈ লগ কৰোঁগৈ মানে পখিলা বেটীকহে লগ কৰোঁ কালি দিনটোৰ কাৰণে পখিলা বেটীক বিচাৰি চাওঁ লগত থাকিবলৈ দিয়ে নে নিদিয়ে সেইটো নাজানো বাৰু মানেতো গম পাইছে ন বিহুৰ দিনাখনো পখিলা বেটী লগত নাই আৰু সেয়েহে যা তই যা লৈ আনগৈ ইয়াত আছেনে নাই সুধি ল ঐ ভণ্টি হেৰি কি কয় আছে নেকি পখিলা বেটী ইয়াত আছে নেকি ৰাজাদা আছে নেকি ৰাজাদা আছে নাই লৈ আনি যাচোন মই ইয়াত আছোঁ ভাল যে আমাক বাটত বৰষুণে নাপালে নহ'লে একেবাৰে অৱস্থা নাইকিয়া হৈ গ'লহেঁতেন একদম বাহিৰত দেখিবলৈ পাইছে বৰষুণ সাংঘাতিক বৰষুণ দিছে এইফালে বাহিৰত লাহে কেনে বতাহ ধুমুহাও কমিলে এইফালে বাও আছে এইফালে মাও আছে আমাৰ অলপ আলোচনা হ'ল তাৰ মাজতে এইফালে ধুনু কলিজা আছে আৰু বহুতে সুধি আছিল মানে কথাটো হৈছিল কি আৰু তোমালোকৰ মানে এৰাই নিচিনা হোৱা নিচিনা শুনা পাইছিলোঁ আৰু কথাষাৰ কি মানে কি হৈছিলে তোমাৰ লগত সেইটো কোৱা তুমিতো নিজে জানা আমাৰ হ'লে কিমান মানুহ আহি থাকে সেইদিনাখন ঘৰ ওচৰ নবৌ হ'লে ভাইক এটা আহিছিলে নবৌ ভাই তাৰপৰা সিও আমাৰ ভিডিঅ' চাই আৰু এনেকে কৈ পিনি মোক এনেকুৱা কান্ধত থৈ পিনি ফটো কপি মাৰিলে বা নবৌ যাংগে দে বুলি কৈ পিনি সেই ফটো কপি লৈ পিনি সি ঘৰলৈ গৈ পিনি ব্লেকমেইলিং কৰিছে মোক এনেকে ফটো কপি ভাইৰেল কৰি দিম আমাৰ সংসাৰৰ মাজত জুই লগাইছে আৰু কৈছে কি তহঁতৰ জীৱনে বৰবাদ কৰি দিম ফটো কপি ভাইৰেল কৰি দিম আৰু ফটো কপি একো ফটো নাই তাত অকল এনেকে ধৰি থকা ফটো আৰু মানে কি হৈ গ'ল ধুনু কলিজা মানে ব্লক লিষ্টত নম্বৰটো ভৰাই থৈ দিছিলে হা যেতিয়া ব্লক লিষ্টত নম্বৰটো ভৰাই থৈ দিছিলে আৰু সেই নম্বৰটোৰ পৰা প্ৰায় মিছ কল আহি আছিলে ওপৰতে মিছ কলটো দেখাই নহয় ব্লক চিনত আৰু মই মিছ কল পাই কিনি মই লগে লগে ফোন কৰিলোঁ আৰু ফোন কৰাৰ লগে লগে তাৰ পৰা ধুনু কলিজাক মই কথা পাতিবলৈ ক'লোঁ ওচৰতে মই বহি আছিলোঁ ধুনু কলিজাক কৈছে তোক পলুৱাই লৈ গুচি আহিম তাৰ পৰা ধুনু কলিজাই ক'লে মোৰ মতা আছে হা মতা আছে বুলি কোৱাৰ পিছত তাৰ পৰা কৈছে তোৰ ওচৰত মোৰ এখন যে ফটো আছিলে আৰু সেই ফটোখন মই ভাইৰেল কৰাই দিম আৰু সেই বুলি ক'লে লগে লগেতো মোৰ মাইণ্ডততো বেলেগ এটা খেলিবই ন কি ফটো ভাইৰেল কৰাব আৰু কিয় ভাইৰেল কৰাব কি কাৰণত ভাইৰেল কৰাব বিভিন্ন ধৰণৰ মাথাত মাইণ্ডত খেলিবই আৰু যিহেতু খেলিব মইতো কিবা এটা নহয় কিবা এটাতো কৰিব লাগিবই আৰু আজি প্ৰায় কেইদিন হ'ল এতিয়া এসপ্তাহ হ'ল আৰু তুমি সিহঁতৰ ওপৰত কেছ কৰিব লাগিব ব্লেকমেইলিং কৰিছে তোমাক কি বুলি কৈছিলে ভাইৰেল কৰিব ফটো হা মোৰ মাইণ্ডততো খেলিবই ন কি ফটো বা আৰু সেয়েহে ফটোখনো ওলাই পৰিব তুমি সিহঁতৰ ওপৰত কেছো দিব লাগিব কেছ দিবা নে নিদিয়া হা দিবা কেছ দিবা কি বুলি দিবা মোক ব্লেকমেইলিং কৰিছিলে ফটোখন সঁচা নে মিছা ফটোখন মৰাটো সঁচা কেনেকে মাৰিছিলে এনেকে কান্ধত কি বুলি কৈছিলে যাংগে বুলি কৈ ফটো মাৰিছে ফটোখন মাৰি কিনি সি গুচি গ'ল গুচি যোৱাৰ পিছত যে ফোন কৰি কিনি কৈছে যে ফটো এখন আছে ব্লেকমেইলিং কৰিছে তোৰ গোটেই লাইফ বৰবাদ কৰি দিম সৰ্বনাশ কৰি দিম বুলি কৈছে আৰু সেইষাৰ কথা কেলে ক'লে আৰু তোমাক যে পলুৱাই লৈ যাম বুলি যে সেই ফোনটোত যে মোৰ ওচৰত থাকোঁতে যে কৈছিলে কেলে কৈছিলে মই কি জানো কেলে হা আৰু ধুনু কলিজা কৈছিলে মোৰ মতা আছে মই কেলে যাম বুলি তথাপিতো সি মান্তি হোৱা নাই ওচৰত মই ৰখি আছো কলটো চাউণ্ডটো ডাঙৰ কৰি কিনে যাতে মই কিনো কথা পাতিছিলে সেদিনো কি কথা পাতে মই শুনিব বিচাৰিছিলো সেই ৰেকৰ্ডিংখিনিও মোৰ লগত আছে গোটেইখিনি সি যেনেকে ভাবুকি দিছে যেনেকে ধমক দিছে আৰু ল'ৰাটোৰ ফটো মোৰ লগত আছে নেক্সট ভিডিঅ'ত ল'ৰাটোৰ ফটোৰো মই উলিয়াই আছো আৰু সি ক'ৰ হয় সি মাজুলী হয় আৰু এটা ল'ৰা ক'ৰ হয় ঘিলামৰা আৰু সেই দুইটা ল'ৰাৰ মই একদম নিউজলৈকে গৈ আছো নিউজলৈকে মই দেখুৱাই আছো ধুনু কলিজাৰ যদি ভুল আছে এৰাই হ'লে তুমি কিবা কৰিবা হা তোমাৰ ভুল আছে নে নাই সেইটো কোৱা হা কিন্তু যদি ভুল আছে মই এৰি দিম কাৰণ মাইকী মানুহ এজনী যদি সঁচাই যদি ভুল আছে মাইকী মানুহ এজনী এনেকুৱা হ'ব নালাগে আৰু যদি ভুল নাই এইটো সিদ্ধান্ত মানে পুলিচে ইনকুৱাৰী কৰিব আৰু পুলিচে সকলোবোৰ উলিয়াব আৰু পুলিচে জানে কি হা একো নাই হোৱা কি একো নাই হোৱা তোমাৰ ভুল নাই হা ভুল নাইতো আকৌ বাৰে বাৰে সুধিছো ভুল আছে নে নাই নাই ন ঠিক আছে আৰু পুলিচে চব দায়িত্ব ল'ব আৰু পুলিচে চব হেৰি কৰিব আৰু গোটেইখিনি যিখিনি সিহঁতৰ ৰেকৰ্ডিং হয় কল ৰেকৰ্ডিং আৰু সিহঁতৰ যিখিনি ভইচ ৰেকৰ্ডিং হোৱাটছআপৰ গোটেইখিনি কথা পতা মোৰ লগত আছে মই কেলে এনেকুৱা কৰিলি আৰু কি হৈছিলে সেই বুলি কওঁতে সিহঁতি মোক ধমক দিছে আৰু মোক ভাবুকি দিছে আৰু ভাবুকি যিহেতু দিছে কেছখন দিব লাগিব ধুনু কলিজা আৰু মই গৈ আছো পিছত যদি তুমি সলনি হৈ যোৱা হা ভুল মোৰে আছিলে কথা পাতিছো সেইটো কৈছোচোন কথা পাতিছো হয় বুলি কিন্তু ফটোকপি এনেকে ধৰি পিনি মৰা আছে
আৰু বহুতে যে কয় যে নম্বৰটো দিয়া আৰু নম্বৰ নিদিয়া মেইন কাৰণ সেইটোৱে দেই। আৰু কাৰোবাৰ লগত যেতিয়া কথা পতা হয়, ময়ো প্ৰায়ভাগ এনেকুৱা ক্ষেত্ৰত পাইছোঁ, মোৰ মানে প্ৰায় এনেকৈ কোনোবাই কথা পাতে নহয় ফোন কৰি কিনি আৰু সেই ৰেকৰ্ডিংটো ভাইৰেল কৰাই দিয়ে। আৰু আমি বেয়া কেনে কথা ক'ব নোৱাৰোঁ কাকো ন, এতিয়া কাকো ক'ব নোৱাৰোঁ মানে কোনোবাই এতিয়া মৰমতে ফোনটো কৰে, এতিয়া ফোনটো নকৰিব আপুনি বুলি কেনেকেনো ক'ব পাৰি, ভালকেতো পাতিব লাগিব। বেয়া কেনে বিহেভ কৰিলেও, বেয়া কেনে বিহেভ মানে এতিয়া মোৰ সময় নাই পিছত কথা পাতিম বুলি ক'লেও এনেকুৱা টাইপৰ মানুহ কিছুমান আছে, মানে সেই কল ৰেকৰ্ডিংটোকে আকৌ আপলোড কৰি দিয়ে। আৰু সেয়েহে মৰমত কিছুমান কথা পাতিবলগীয়া হয়, হয়তো সেনেকৈ ধুন গ'লে যায় পাতিবও পাৰে। আৰু তাকে কথাখিনি শুনা পালে যদি তাৰ ওচৰত ৰেকৰ্ডিং যদি আছে সেইটো শুনোৱাব ন, আৰু যদি সঁচা হয় তেতিয়া আপোনালোকে তাৰ ডিচিশ্যন দিব, আৰু যদি মিছা হয় ধুন কলিজাটো সদায় মোৰে হৈ থাকিব। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আমাৰ পখিলা বেটীও এইকেইদিন বেটীয়ে কষ্ট পাইছে, আৰু বেটীৰ মুখলৈ চাই তুমি যদি কেছখন দিয়া কালি গৈ কিনে কেছখন দিবগৈ লাগিব, দিবানে? হা? আৰু যোন জড়িত আছিলে সিহঁতৰ ওপৰতো কেছ ইনকুৱাৰী হ'ব লাগিব। হা, ঠিক আছে ঠিক আছে। থানালৈ গৈ আছোঁ, ইমানখিনি হৈ গ'ল সংসাৰখন। মই তাইক ভাল পাইছিলোঁ, মই তাইক বিয়া পাতিছিলোঁ, তাই মোক ভাল পাইছিলে নে সেইটো নাজানো বাৰু, কেনেনো নাপাব, 5 বছৰ মোৰ লগত আছে। আৰু ইমানখিনি হৈ গ'ল, আৰু আমাৰ মাজত কুকুৰা জুই জ্বলিলে ন, আৰু সেই কুকুৰা জুই মানে কি ক'ম আৰু। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, নেক্সট ভিডিঅ'ত মই সকলোবোৰ জনাই আছোঁ। আৰু কেছখন অহা কাইলৈ গৈ কিনি দি আছোঁ সিহঁতৰ ওপৰত।